হায়দৰাবাদ দিল্লীত খোৱা চিকিৎসা এতিয়াৰ পৰা পাব নলবাৰীত চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী এক পদক্ষেপ গ্ৰহণ কৰা হ'ল নলবাৰী নৱদ্বীপ হাস্পতালে আছিল এই বিশেষ পদক্ষেপ আপুনি মই ভুগি অহা সাধাৰণ ৰোগ এটা দেখুৱাবলৈ দিল্লী মুম্বাই হায়দৰাবাদলৈ থাপলি মেলিব লগা হৈ আহিছে পৰীক্ষাৰ পিছত পৰীক্ষা নকৰাকৈ এগৰাকী সাধাৰণ ৰোগীয়ে কিদৰে সহজ চিকিৎসা লাভ কৰিব অথবা দিল্লী মুম্বাই হায়দৰাবাদলৈ নোযোৱাকৈ নিজৰ জিলাখনতে যাতে উন্নত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি নৱদ্বীপ হাস্পতাল কৰ্তৃপক্ষই ল'লে যুগান্তকাৰী পদক্ষেপ সৰ্বসাধাৰণ ৰাইজক উদ্দেশ্যি মন্তব্য কৰিলে নৱদ্বীপ হাস্পতালৰ সঞ্চালক গণেশ তামুলীয়ে গতিকে আমি এইটো বিচাৰিছো যে নলবাৰী অঞ্চলত এটা ভিতৰুৱা অঞ্চল গাঁও প্ৰধান এৰিয়া নলবাৰী এই গাঁও প্ৰধান এৰিয়া বিলাকত যাতে আমি এটা ভাল চিকিৎসাৰ ক্ষেত্ৰত ভাল মেছেজ আমি এটা দিব পাৰো হেতু আমি আশা ৰাখিছো আৰু গাঁৱৰ মানুহবিলাকে যাতে গুৱাহাটীত যাব নালাগে বা অসমৰ বাহিৰত যাব নালাগে তেওঁলোকক আমি সুচিকিৎসা দিয়াৰ কাৰণে ইয়াত আমি চেষ্টা চলাই আছো কাৰণ তেওঁলোক বাহিৰত গ'লে হয় টকা পইচাৰ বহুত দৰকাৰ হয় বা সময়ৰ বহুত অভাৱ সেই যদি আমি নলবাৰীতে আমি তেওঁলোকক উন্নত চিকিৎসা আমি দিব পাৰো তেতিয়াহ'লে তেওঁলোক বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নহ'ব হাস্পতালখনৰ অডিটৰিয়াম হলত আজি সন্ধিয়াৰ ভাগত আয়োজিত চতুৰ্থ সেমিনাৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট চিকিৎসকসকলৰ উপস্থিতিত গ্ৰাম্যাঞ্চলৰ সাধাৰণ জনতাক কিদৰে সুচিকিৎসা সেৱা আগবঢ়াব পাৰি তাৰ ওপৰত বিশেষ নজৰ দিয়াৰ কথা ব্যক্ত কৰে হাস্পতালখনৰ সঞ্চালকগৰাকীয়ে বিশিষ্ট চিকিৎসক প্ৰণৱ মল্ল বৰুৱাই আদৰণি ভাষণ ৰখা সেমিনাৰখনিত হায়দৰাবাদৰ কিংছ হাস্পতালৰ গেষ্ট্ৰ এন্ট্ৰলজি বিভাগৰ ডাক্তৰ জি হৰ্ষবৰ্ধন ৰেড্ডি দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অভিজিত গোৱা IIT গুৱাহাটীৰ ডাক্তৰ ৰাজকুমাৰে অংশগ্ৰহণ কৰে গুৱাহাটীৰ ডাক্তৰ নীলাক্ষী ডেকা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ বাবুল বেজবৰুৱাকে ধৰি জিলাখনৰ 60 গৰাকী জ্যেষ্ঠ চিকিৎসকে চতুৰ্থ সেমিনাৰত অংশগ্ৰহণ কৰি জীপাল কৰি তোলে বিশিষ্ট অতিথি আহিছে ডক্টৰ ৰেড্ডি আছে হায়দৰাবাদ কিমছৰ পৰা আহিছে হায়দৰাবাদ কিমছ হস্পিটেল তাৰপিছত IIT গুৱাহাটীৰ পৰা আহিছে একজন তাৰপিছত দিল্লীৰ পৰা আহিছে অভিষেক ডক্টৰ অভিষেক এনেকৈ 4জন বাহিৰৰ পৰা আহিছে আৰু ইয়াত আমাৰ স্থানীয় ডক্টৰবিলাক আছে তেওঁলোকৰ লগত আমাৰ মিটিং চলি আছে এতিয়া কনফাৰেন্স চলি আছে কিছুমান সাবজেক্টৰ ওপৰত মিটিং চলি আছে আমাৰ গতিকে মই ভাবো এটা ভাল এটা ডিছকাশ্যন হ'ব আৰু সকলোৱে হয়তো কিবা এটা নতুনত্ব পাব